যেহেতু এইটো আমাৰ গণতন্ত্ৰৰ উৎসৱ বুলি কয় আৰু সেইকাৰণে মই সমগ্ৰ ভোটাৰ ৰাইজকে আহ্বান জনাইছোঁ সকলোৱে গণতন্ত্ৰৰ উৎসৱত যাতে অংশগ্ৰহণ কৰে আৰু নিশ্চিত ৰূপত আজি এই ভোট কেন্দ্ৰত কোনে ক'ত ভোট দিলে কোৱাটো আচলতে ঠিক নহয়। গতিকে আমি যি দলৰ বা যি মিত্ৰজোঁটৰ স্বাভাৱিকতে মিত্ৰজোঁটৰ আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিম। কিন্তু আপোনালোকে কনফিডেণ্টলি কৈ আছে যে ফণীভূষণ চৌধুৰী জিকিব, কিন্তু তেখেতৰ লগত তেখেতৰ লগত কাৰ লগত বেছি যুঁজখন হ'ব বুলি আপুনি ভাবে? যুঁজখন এনে ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যন থাকিব, কিন্তু যুঁজটো নহ'ব। যুঁজ এইকাৰণে নহ'ব, এতিয়া আপুনি ধৰক 80 নম্বৰ পালে, এতিয়া মই ধৰক 30 বা 40 নম্বৰ পালোঁ। দিছ ইজ নট কল কম্পিটিশ্যন। সেইটো প্ৰতিযোগিতা বুলি নকয়। সেইটো কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতাত আহিবনে? প্ৰতিদ্বন্দ্বিতাত নাহে, সেইটোত নাহে, এইটোতো কোনো কাৰণতে নাহে। কিন্তু নিশ্চিত ৰূপত মোৰ এনেকুৱা অভিজ্ঞতা মোৰ আছে, আমাৰ ইয়াৰ সাংবাদিকৰো অভিজ্ঞতা আছে। এইটো 2011 চনত আমাৰ সাংবাদিক এজনে সুধিছিলে যে প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব, আৰু মই এতিয়া কনফিডেণ্টলি কৈছিলোঁ যে কোনো কম্পিটিশ্যন নহ'ব বুলি কৈছিলোঁ। আৰু হয়ো ৰিজাল্ট যেতিয়া পালোঁ 2021 চনত দেখিলোঁ যে মই প্ৰায় 21,000 মাৰ্জিনত জিকিছিলোঁ আৰু বাকী প্ৰাৰ্থীবিলাকৰ ছিকিউৰিটি ফৰফিট হৈছিলে। মই ইয়াতে ছিকিউৰিটি ফৰফিটৰ কথা নকওঁ, কিন্তু নিশ্চিত ওপৰত প্ৰতিযোগিতাত নাহিব, এইটো নিশ্চিত। বতৰ কিছু প্ৰতিকূল, কিমান আশা কৰে, কিমান ৰাইজ ওলাই আহিব ভোট দিবলৈ? আহিব, যিহেতু এতিয়া বতৰ কিছু ভাল হৈছে এতিয়া, আৰু যিহেতু আমি যেনেকৈ ছাতি লৈ পেলাই আহিছোঁ, গতিকে মই বাটেৰে আহি থকা দেখিলোঁ যে বহুতে এইবাৰ ছাতি লৈ পেলাই ভোটত অংশগ্ৰহণ কৰিছে, আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। আৰু সকলোৱে গণতন্ত্ৰৰ এই উৎসৱত ভাগ লোৱাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকলৰ প্ৰতিকূল বতৰৰ কাৰণে ভাগ ল'ব নোৱাৰিব, তেওঁলোকে যাতে ছাতি লৈ পেলাই হ'লেও যাতে গণতন্ত্ৰ উৎসৱত অংশগ্ৰহণ কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। বৰপেটা লোকসভা সমষ্টিটোত দেখা গ'ল বিৰোধী ঐক্যমতত উপনীত হ'ব নোৱাৰিলে, তেওঁলোকে বিৰোধীয়ে নিজৰ প্ৰাৰ্থী দুজন থিয় কৰিব লগা হ'ল। আপোনাৰ বিজেপিয়ে এজিপিৰ বিপক্ষে CPIML বা কংগ্ৰেছে দুজন প্ৰাৰ্থী থিয় কৰালে, গতিকে এইটোৱে নিশ্চয় লাভান্বিত কৰিব আপোনালোকক? লাভান্বিত নহয়, সেইটো ভোটটো এক হ'লেওতো আমাৰ 3 লাখৰ মাৰ্জিন থাকিব। সেই দুটা যদি কংগ্ৰেছ আৰু CPIMৰ ভোটটো যদি যোগ কৰে আপোনালোকে দেখিব 3 লাখৰ ওপৰত মাৰ্জিন থাকিব। গতিকে সেইটোৰ কাৰণে আমাৰ কোনো ধৰণৰ লাভান্বিতৰ কথা অহা নাই। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰিছে, স্বতঃস্ফূৰ্তভাৱে এইবাৰ যিহেতু আমি মানুহৰ হৃদয়ত আছোঁ, মিত্ৰজোঁট মানুহৰ হৃদয়ত আছে, গতিকে যিহেতু আমি যি ৰাইজক সেৱাৰ কাৰণে আহিছোঁ, অন্য দলৰ কথা হৈছে কি তেওঁলোকে শাসনত আহে ক্ষমতাৰ কাৰণে, আৰু আমি শাসনত আহোঁ সেৱাৰ বাবে। গতিকে শাসনত আমি সেৱাৰ বাবে আহোঁ যিহেতু, ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা মিত্ৰজোঁটেই হওক, গতিকে আমি সেইকাৰণে ৰাইজৰ হৃদয়ত আছোঁ, আৰু অন্য দলবোৰ ৰাইজৰ হৃদয়ত নাই, ৰাইজৰ পদূলিত আছে। বৰপেটাৰ কি সমস্যা এবাৰ বিশেষভাৱে সমাধান হোৱাটো আপোনালোকেও বিচাৰিছে? আপুনি যিহেতু বৰপেটাৰ এজন মন্ত্ৰী, অসম চৰকাৰৰ এজন সন্মানীয় মন্ত্ৰী, গতিকে বৰপেটাৰ কি সমস্যা এবাৰ সাংসদজনে বিশেষকৈ বৰপেটা হওক বা আমাৰ হাজো, কাৰণ সেইপিনে হাজো ইপিনে পৰিছে মানে বৰপেটা লোকসভা, ইপিনে বৰপেটা পৰিছে, ইপিনে অভয়পুৰী পৰিছে। গতিকে অভয়পুৰী হওক, বৰপেটা হওক, বহৰী হওক, হাজো হওক, গৈ পেলাই আমিনগাঁৱলৈ এটা ৰেলপথ, এটা ৰাইজৰ দীৰ্ঘদিনৰ দাবী এটা আছিলে, আমিও সেই দাবী কৰিছিলোঁ। আমি যেনিবা সেইটো সৰ্বভোগ জংচন হিচাপে লৈ পেলাই কৰাৰ কথা কৈছিলোঁ। এই জংচন যোনপিনে নহওক কিয়, বঙাইগাঁৱতে হওক বা লেংটিচিঙা হৈয়ে হওক বা সৰভোগ হৈ পেলাই হওক, মুঠতে ৰেল লাইনেৰে কানেক্ট কৰিব লাগে, ৰাইজক কানেক্ট কৰিব লাগে, সেইটো মূল ৰাইজৰ দাবী আছিলে, মূল অভাৱ আছিলে। আৰু মই ভাবোঁ আগন্তুক দিনত হয়তো ফলৱৰ্তী হোৱাৰ এটা আশা এটা আছে, যদি ইকনমিকেলি যদি ভাইবল হয়। কাৰণ কিয় ৰেলৱেৰ যি ছাৰ্ভে, সেই ছাৰ্ভেত পূৰ্বতে ছাৰ্ভে কৰোঁতে তেওঁলোকে ইকনমিকেলি ভাইবল বুলি নহয় বুলি কৈছিলে। গতিকে আমি সেইটো আশা ৰাখিছোঁ, বৰপেটা কানেক্ট কৰিব, বৰপেটা হৈ পেলাই বহৰীয়ে হওক বা চেঙাই হওক বা হাজোই হওক বা মোকালমোৱাই হওক, এই অঞ্চলত ৰেলপথ নাই। গতিকে সেই ৰেলপথটো হ'লে নিশ্চিত ওপৰত মানুহৰ ডিষ্টেঞ্চো কমি যাব আৰু মানুহে সুবিধা পাব। ইপিনে চাব যাবা।
কিমান বুলি ক'লে 20 128